Hello viewers, welcome to e-rickshaman channel. Viewers, আজি আমি ভিডিওটো এটা খুব ইম্পৰ্টেন্ট জৰুৰী বিষয় লৈ আহিছো। মানে যিসকলৰ ই-ৰিক্সা আছে বহুতৰ এনেকুৱা দেখা গৈছে, মানে যিবিলাকৰ ই-ৰিক্সা আছে তেখেতসকলৰ মানে কি গাড়ীখন কিনাৰ পিছত মানে টেক্সটো কিমান দিনলৈকে দিয়া আছে বা ডিলাৰৰ পৰা কিনোতে টেক্সটো কিমান দিন দিয়া আছে, টেক্সটো কেতিয়া ফেইল হৈছে, বহুতৰ তেনেকে চোৱা হোৱা নাই। সেইকাৰণে কি হৈছে কি 1 বছৰ 1.5 বছৰ কাৰোবাৰ 2 বছৰ এনেকুৱা হৈ গৈছে, টেক্স বিলাক ৰিনিউৱেল হৈ থকা নাই। আৰু যেতিয়া তেখেতসকলৰ চাবলৈ ইচ্ছা কৰিছে বা চাইছে তেতিয়া হয়তো 2 বছৰ হৈ গৈছে, কাৰোবাৰ 1.5 বছৰ হৈ গৈছে, ফাইন চাইন লৈ পেলাই কাৰোবাৰ 6,000 কাৰোবাৰ 7,000 পাৰ ডে 20 rupees-কে আহেতো টেক্সটো যেতিয়া দিলে হয়। গতিকে তেনেকুৱা ধৰণৰ বিল আহি আছে। গতিকে সেইটো কাৰণে আমাৰ চিলিকন অটোটেক ডিলাৰৰ ফালৰ পৰা এটা আমি এনেকে চবকে এটা সুবিধা কৰি দিছো যে আপোনালোকৰ গাড়ীৰ যিটো টেক্সটো যদি কেতিয়াবা চোৱা হোৱা নাই বা ডিটি অফিচ গৈ কিমান দিনলৈকে টেক্স পে কৰা আছে আপোনালোকৰ গাড়ীখনৰ, সেই টেক্সটো যদি চাবলৈ অকণমান আপোনালোকৰ অসুবিধা পাই আছে, আপোনালোকে আমাৰ ডিলাৰত আহিব। আমি ডিলাৰত ফ্ৰী অফ কষ্ট আপোনালোকৰ টেক্সটো চাই দিম, কিমান দিনলৈকে টেক্স পে কৰা আছে আৰু এতিয়া যদি টেক্স পে কৰে কিমান দিনলৈকে আপুনি কিমান টকা টেক্স পে কৰিব লাগিব। টেক্সৰ 3টা ভাগত থাকে, এনুৱেলি, কোৱাৰ্টাৰলি, মান্থলি এনেকা ভাগ থাকে। গতিকে দিব পাৰিব বা 6 মান্থৰো আপোনালোকে দিব পাৰিব। গতিকে আমাৰ তাত আপোনালোকে আহিব ভিউৱাৰ্ছ, আপোনালোকৰ টেক্সটো গাড়ীৰ টেক্সটো আমি ফ্ৰীলি আমি আমাৰ ইয়াত ডিলাৰত আমি চাই দিম কিমান টকা টেক্স বাকী আছে। তেতিয়া কি হ'ব কি আপোনালোকে গম পাই যাব যে মোৰ টেক্সটো ইমান তাৰিখলৈকে দিয়া আছে, গতিকে মোৰ চিন্তা নাই, ইমান তাৰিখৰ ভিতৰত মই টেক্সটো আকৌ তেনেকে পে কৰিলেই হ'ল। কিন্তু যদি সেইটোকে যদি নজৰ আন্দাজ কৰি থাকে, গাড়ীখনত ভাবি লওঁ যে আমি টেক্স দিয়া আছে, কিনিলো গাড়ী, নতুন গাড়ী টেক্স দিয়া আছে, হৈ গ'ল, আমি চলাই গৈ আছো, গাড়ী 2 বছৰ হৈ গ'ল, কাৰোবাৰ 1.5 বছৰ হৈ গৈছে, তাৰপিছত গৈ টেক্সৰ যেতিয়া ধৰাধৰি কৰিব, টেক্স আৰু আপোনালোকে গাড়ীখনৰ ওচৰত টেক্সটো চাবলৈ যাব, ক'ব আপোনাৰ টেক্সটো 650 টকা 700 টকা টেক্স হয়, কিন্তু ফাইন আপোনাৰ 3,500 4,000 টকা লাগি আছে, গতিকে দিব লাগিব। গতিকে সেইকাৰণে আমি এইটো চিন্তা কৰিছো। বহুতে মানে টেক্সটো নাচাইতো, গাড়ীখন কিনাৰ পিছত চলাই থাকে। গতিকে আপোনালোকে টাইম টু টাইম ৰেগুলাৰলি আহি টেক্স কিমান দিনলৈকে গাড়ীখনৰ টেক্স দিয়া আছে সেইটো চাই ল'ব পাৰিব আমাৰ ডিলাৰত আহি, ফ্ৰী অফ কষ্ট, তাৰ কাৰণে কোনো পইচা দিব নালাগে। আৰু আপোনালোকে তেনেকে ইঞ্চুৰেঞ্চ ৰিনিউৱেল বা টেক্স ৰিনিউৱেল যদি কৰিবলৈ বিচাৰে, আপোনাৰ গাড়ীখনৰ ইঞ্চুৰেঞ্চ ফেইল হৈছে, আমাৰ তাত যদি আপোনালোকে ইঞ্চুৰেঞ্চ কৰে আমি 500 rupees কেছবেক আপোনালোকক দিম। টেক্সটো তেনেকে যদি কৰে টেক্সটো আমি ডিছকাউণ্ট কৰি দিম। মানে টেক্স আৰু ইঞ্চুৰেঞ্চ মিলাই পেলাই মানে 500 rupees ডিছকাউণ্ট পাব, 500 rupees কেছবেক আমি দিম, ডিছকাউণ্ট পাব আপোনালোকে। মানে আপোনালোকৰ টেক্স আৰু ইঞ্চুৰেঞ্চ মিলাই পেলাই গাড়ীখনৰ ধৰক 7,500 টকা হ'ল, আপোনালোকে 7,000 টকা দিলে হ'ল, 500 টকাটো আমাক নালাগে। আমি আমাৰ তাত যদি কৰে, যদি ইঞ্চুৰেঞ্চ আমাৰ তাত কৰে বা আপোনালোকে টেক্স যদি ৰিনিউৱেল আমাৰ তাত কৰে, তেতিয়া আমি ইমানখিনি ৰেহাই দিম। গতিকে ফ্ৰেণ্ডছ, আপোনালোকে আহিব, আপোনালোকৰ এটলিষ্ট টেক্সটো কিমান দিনলৈকে দিয়া আছে আৰু কিমান দিনলৈকে দিব লাগিব, কেনেকে দিব লাগিব, সেইখিনি আহি আমাৰ ডিলাৰত আহিব। আমাৰ ডিলাৰটো আপোনালোকে জানে। ভিউৱাৰ্ছ, মই এইখিনিতে আৰু এটা কথা আপোনালোকক ক'বলৈ পাহৰি গৈছো, মানে কি আপোনালোকৰ অকল আমাৰ ডিলাৰটো হৈছে এলি ডিলাৰ হয়। আপোনালোকে জানে কছাৰী গাঁৱত আছে আমাৰ ডিলাৰ, ত্ৰিবেণী হলৰ পৰা 2 মিনিট লাগে, কিন্তু এলি ডিলাৰ হয় আমাৰ। কিন্তু তথাপিতো আমি অফাৰটো সব গাড়ীৰ কাৰণে কৰিছো, অকল এলি বুলি নহয়। আপোনালোকৰ যদি বেলেগ গাড়ীও কিবা আছে, আপোনালোকৰ ময়ূৰী আছে বা বাহুবলী গাড়ী বা যিকোনো ব্ৰেণ্ডৰ আপোনালোকৰ গাড়ী নহওক কিয়, আমাৰ তাত আহিব, আমি চাই দিম টেক্সটো ফ্ৰীকে। আৰু আমাৰ তাত ৰিনিউৱেল কৰালে সেই সুবিধাটো 500 কেছবেক যদি সুবিধা আছে, সেই সুবিধাটো আপোনালোকে ল'ব পাৰিব, যিকোনো ব্ৰেণ্ডৰ গাড়ী আহক, অকল এলি বুলি নহয়। এইটোৱে ক'বলৈ পাহৰি গৈছিলো, মই আকৌ কৈ দিছো আপোনালোকক। থেংক ইউ ভিউৱাৰ্ছ।